মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে স্বীকাৰ কৰিলে যে বিজেপিৰ দিনত চাকৰি নিযুক্তিত দুৰ্নীতি হৈছে। 21 চনৰ আগত বিজেপিৰে চৰকাৰ আছিল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছিলে আৰু হিমন্ত বিশ্ব শৰ্মা ডিফেক্টো মুখ্যমন্ত্ৰী বুলি কোৱা যায়। তেওঁই মুখ্যমন্ত্ৰী আছিলে, আচল মুখ্যমন্ত্ৰী। গতিকে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি, দুৰ্নীতিমুক্ত অসমৰ যিটো কথা শ্লোগান অতদিনে আওৰাই আছিলে বিজেপিয়ে, সেইটো মিছা হিমন্ত বিশ্ব শৰ্মাই নিজে কৈ দিলে। আৰু 2021 চনৰ আগৰ চৰকাৰখন তেওঁলোকে, গতিকে দুৰ্নীতি হৈছিলে যদি তাৰ দায়িত্বটো তেওঁই ল'ব লাগিব, তেখেতসকলে ল'ব লাগিব। গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো এই আওতালে লৈ আহিলে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰতি আমাৰ আহ্বান যে আপুনি এই কথাৰ স্পষ্টীকৰণ দিব লাগিব। আমি অসমৰ ৰাইজৰ আগত জবাব দি, অসমৰ বৰ্তমান মুখ্যমন্ত্ৰীয়ে কৈছে যে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থাকোতে নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতি হৈছিল, 50% চাকৰি পাইছে, তাত দুৰ্নীতি হৈছিল। গতিকে এই সম্পৰ্কত অসমৰ ৰাইজক স্পষ্ট কৰিব লাগে। আৰু অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈছো যে 21 চনৰ আগত, 16 চনৰ পৰা 21 চনলৈকে এই সময়ত আপোনালোকৰ চৰকাৰৰ দিনত যিবোৰ নিযুক্তি হৈছিল, যিসকলে দুৰ্নীতি কৰি পিনে চাকৰি পাইছে, তেওঁলোকৰ তালিকাখন প্ৰকাশ হ'ব লাগে আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গতিকে শ্বেতপত্ৰ প্ৰকাশ কৰিবৰ কাৰণে 16ৰ পৰা 21লৈকে যাক যি বিভাগত নিযুক্তি দিলে, আপোনাৰ বিভাগত কি নিযুক্তি হৈছিলে সেইটোও মই পাব লাগিব। কাৰণ আপোনাৰ বিভাগতো নিযুক্তি হৈছিল আৰু আপোনাৰ বিভাগতো 50% দুৰ্নীতি হোৱা বুলি আপুনি নিজে কৈছে। গতিকে শ্বেতপত্ৰ লাগে আৰু দুৰ্নীতি কৰি চাকৰি পোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।